চেঙাৰ মছৰাত চোৰাংকাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বৃহৎ অভিযান জব্দ লক্ষাধিক টকাৰ কাঠৰ কুণ্ডা লগতে কাঠফলা মেচিন বৰপেটা জিলাৰ চেঙা সমষ্টিৰ পু মছৰাত বন বিভাগে চলোৱা অভিযানত জব্দ হৈছে লক্ষাধিক টকাৰ চোৰাংকাঠ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ নেতৃত্বত চলিছিল এই বৃহৎ অভিযান জানিব পৰা মতে কামৰূপ জিলা আৰু বৰপেটা জিলাৰ হিমামৰীয়া অঞ্চলত এটা বৃহৎ চক্ৰই দীৰ্ঘদিনৰে পৰা চলাই গৈছিল চোৰাং কাঠৰ ৰমৰমীয় বেহা পশ্চিম কামৰূপৰ বনাঞ্চলৰ পৰা দীৰ্ঘদিনেৰে পৰা চক্ৰটোৱে বন ধ্বংস কৰি নদীপথেৰে সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছিল বন বিভাগে আজি নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়া নুৰুল হাছান শইকীয়াৰ নেতৃত্বত বন বিভাগৰ বৃহৎ দল এটাই অভিযান চলাই লক্ষাধিক টকাৰ কাঠৰ কুণ্ডা আৰু কাঠফলা মেচিন জব্দ কৰিবলৈ সক্ষম হয় অভিযোগ এটা আছিলে যে ইয়াত এটা মছৰাত মানে মিল এটা চলি আছে কাঠফলা মিল গতিকে সেই ভিত্তিতে নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা খবৰ মতে আহি ইয়াত আমি অভিযানটো চলাওঁ আৰু অভিযানত বেঞ্চ মিল অৰ্থাৎ কাঠফলা মিল এটা আৰু লগত জেনেৰেটৰ এটা আমি পাওঁ আচলতে এইখিনি আমি জনামতে এই বৰপেটা ডিষ্ট্ৰিক্টৰ হয় আপোনালোকেতো কামৰূপৰ পৰা আহিছে হয় বন বিভাগৰ এইটো কামেই আৰু ইয়াত মানে যিখিনি ইয়াত প্ৰডিউচ আহে কিন্তু প্ৰডিউচ কামৰূপ জিলাৰ পৰাই আহে বুলি আমি খবৰ পাইছোঁ আৰু কামৰূপ জিলালৈকে ইয়াৰ পৰা বস্তুটো ভিতৰত হয় বুলি জানিব পাৰিছোঁ মিলটো কাৰ গম পাইছে ন সেই বিষয়ে আমি মানে অনুসন্ধান চলাই আছোঁ কিন্তু ইয়াৰ স্থানীয় মানুহ সোধ-পোছ কৰাত মিলটো মানে গৰাকীৰ নাম নাজানো বুলি কয় তো আমি অনুসন্ধান অব্যাহত ৰাখিছোঁ কিমান টকাৰ বস্তু আছে লক্ষাধিক টকাৰ মাল আছে গোটেইখিনি শিমুলু কদমে হয়